নঙলামুখত ভোগৰ উৎসৱ ভোগালী ৰাজ্যজুৰি ভোগালী কাদৰাৰ ব্যাপক প্ৰস্তুতি আমিনগাঁৱত বিধে বিধে ভোগৰ জলপান সাজু এদল মহিলাৰ ক'ৰবাত যদি আকৰ্ষণীয় ভেলাঘৰ আন ক'ৰবাত ভোগৰ সামগ্ৰী তৈয়াৰ কৰাত ব্যস্ত অসমীয়া আমিনগাঁৱত সাজু কৰা হৈছে বিধে বিধে ভোগৰ জলপান তিল পিঠা নাৰিকল পিঠা সান্দহগুড়ি আৰু বিভিন্ন ধৰণৰ লাডুৰে উভৈনদী আমিনগাঁও কেইগৰাকীমান উদ্যমী মহিলাই তৈয়াৰ কৰিছে এই ভোগৰ সামগ্ৰীসমূহ আমিনগাঁৱৰ এগৰাকী উচ্চ শিক্ষিতা যুৱতীও ব্যস্ত হৈ আছে ভোগৰ সামগ্ৰী তৈয়াৰ কৰা কাৰ্যত ক্ৰমান্বয়ে হেৰাই যোৱা ঢেঁকীৰ শব্দ শুনিবলৈ পোৱা গৈছে আমিনগাঁৱত নাৰিকলৰ পিঠা বনালোঁ তিলৰ পিঠা বনালোঁ নাৰিকলৰ লাড়ু তিলৰ লাড়ু নাৰিকল লাড়ু দুবিধ বনালোঁ চেনিৰে বনাইছোঁ এটা আৰু এটা গুড়েৰে বনাইছোঁ আৰু পকা লাড়ু বনালোঁ সান্দহগুড়ি তাৰপিছত আমাৰ অলৰেডি আৰু আছে মাহকৰাটো বনাবলৈ আছে তেল পিঠা বনাব আছে কৃষ্ণ লাড়ুটো বনাবলৈ বাকী আছে আৰু বৰ্তমান ইফালে কোনো চৰকাৰী সাহায্য গ্ৰহণ নকৰাকৈ বেংকৰ পৰা ঋণ লৈ কৰ্মসংস্থাপন গঢ়ি তোলা উদ্যমী মহিলা কেইগৰাকীয়ে নিজ হাতে প্ৰস্তুত কৰা ভোগৰ জলপান ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকে ভোগৰ বতৰত উপহাৰ হিচাপে দিবৰ বাবেও সাজু হৈছে আমিনগাঁৱৰ পৰা পংকজ নাথৰ ৰিপৰ্ট গণ অধিকাৰ